বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ দুটা গুৰুত্বপূৰ্ণ খবৰ। মহিলা আত্মসহায়ক গোটৰ ডাঙৰ খবৰ এটা আপোনালোকক জনাম, লগতে অৰুণোদয় আঁচনি সংক্ৰান্ততো গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। মহিলা আত্মসহায়ক গোটে আগষ্ট মাহৰ পৰা লাভ কৰিব পাৰে 10,000 টকা। কোনে কৰিলে ঘোষণা, বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাম। অক্টোবৰৰ পৰা নতুন অৰুণোদয়ৰ আৰম্ভণি হ'ব পাৰে। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। আৰু এইবাৰ কিমান টকা পাব আপুনি অৰুণোদয় আঁচনিৰ নামত, বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰত্যেকগৰাকী মহিলাক 10,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু ইয়াৰে ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে সমাপন হৈ উঠিছে। আৰু ভেৰিফিকেশ্যনৰ পিছতে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা মাহৰ পৰা। অৰ্থাৎ মহিলা আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাই চৰকাৰৰ ফালৰ পৰা 10,000 টকাকৈ লাভ কৰিব। আৰু আগষ্টত ইয়াৰ কাম পূৰ্ণ হৈ উঠিব, তালিকাবদ্ধ হৈ উঠিব মহিলাসকলৰ নাম। আৰু যিসকল ভেৰিফিকেশ্যনত ছাকচেছ হ'ব সেইসকল মহিলাইহে লাভ কৰিব এই ধন। মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক যি ধন চৰকাৰে প্ৰদান কৰিব 10,000 টকা, সেয়া কিন্তু আপুনি ভেৰিফিকেশ্যন যে চৰকাৰে কৰিছে সেই ভেৰিফিকেশ্যনত আপুনি টিকিব লাগিব। ভেৰিফিকেশ্যনত আপুনি মেইন লিষ্টত যাব লাগিব, তাৰপিছতহে আপুনি এই ধনখিনি লাভ কৰিব। অৰ্থাৎ ইয়াৰ বাবে কিছু চৰ্তাৱলী প্ৰযোজ্য হয়, সেই চৰ্তাৱলী সাপেক্ষে আপোনাক ভেৰিফিকেশ্যন কৰা হৈছে। আৰু আপুনি এই চৰ্তাৱলীৰ আওতাত যদি পৰে তেতিয়াহ'লে অৱশ্যেই আগষ্টৰ পিছত আপুনি এই ধনখিনি লাভ কৰিব। 10,000 টকা পোনে পোনে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব। তো বন্ধুসকল, ইয়াৰ পিছতে আহক যে অক্টোবৰৰ পৰা নতুন অৰুণোদয়ৰ কাম পূৰ্ণ গতিত চলিব পাৰে। অৰ্থাৎ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ বাছনি প্ৰক্ৰিয়া সমাপন হৈ উঠিব পাৰে। আৰু সেই অনুপাতে আপুনি নতুন হিতাধিকাৰী হিচাপে আৰু পুৰণা হিতাধিকাৰী হিচাপেও নতুন ৰূপত নতুন ফৰ্মত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এয়া কিন্তু অক্টোবৰলৈ আমি অপেক্ষা কৰিব লাগিব। যিমান দূৰ সম্ভৱ নৱেম্বৰ ডিচেম্বৰৰ পৰা আপোনালোকে এই ধনখিনি পোৱা আৰম্ভ কৰিব পাৰে। কিন্তু পুৰণা হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি আগৰ দৰে লাভ কৰি থাকিব। তো যিকেই নহওক বন্ধুসকল, অৰুণোদয় আঁচনিৰ ধন যদিও বৃদ্ধিত কাৰ্যকৰী কৰা হৈছে, 3,000 টকালৈ অৰুণোদয় আঁচনিৰ ধন বাঢ়িব বুলি কোৱা হৈছে। কিন্তু এতিয়ালৈকে আপুনি অৰুণোদয়ৰ নামত 1,250 টকাই লাভ কৰি আছে, নহয় জানো বাৰু? কিন্তু কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ ধন তেতিয়াই চৰকাৰে বৃদ্ধি কৰিব যেতিয়া নতুন হিতাধিকাৰীক সাঙুৰি ল'ব। অৰ্থাৎ সেই অনুপাতে যদি আমি অক্টোবৰ মাহটো চাওঁ, তো অক্টোবৰ মাহটো বাদ দি আমি নৱেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন অধিক পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু নৱেম্বৰৰ পৰা আপুনি পুৰণা নতুন হিতাধিকাৰী হিচাপে অৰুণোদয়ত অধিক পৰিমাণে ধন লাভ কৰিব। সেয়া আপোনাৰ 1400 টকাৰ পৰা 3,000 টকাৰ ভিতৰত হ'ব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত যদি আপোনাৰ কিবা মতামত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।